গোপীসকলেও প্ৰাৰ্থনা কৰিছে যে তুমি যদি আমাক তোমাৰ ভক্তা হিচাপে গ্ৰহণ কৰিবৰ কাৰণে টান পাইছা, তেতিয়াহ'লে দাসী হিচাপে লোৱা ভগৱান। আর জিতু কইলা কুলস্ত্রীর স্বামী শুশ্রূষাকে ধর্ম, ও তোমাতে থাকুক সিতু কর্ম। তুমি জগতরে আত্মা, তোমার সেৱাত পাই পৃথিবীর যত মহাধর্ম। তুমি আমাক ধর্মৰ কথা শিকাইছা ভগৱান। কুলস্ত্ৰীৰ ধৰ্ম কি, কুলস্ত্ৰীৰ কৰ্ম কি, তুমি আমাক শিকাইছা, ঠিক আছে, সেইখিনিলৈকে ঠিকে আছে। কিন্তু কুলস্ত্ৰীৰ যি কৰ্ম, সেই কৰ্ম তোমাৰ তাতে থাককচোন বাৰু। কাৰণ তুমি জগতৰ আত্মা, তোমাক যদি কোনোবাই সেৱা কৰিব পাৰে, পৃথিৱীৰ সমস্ত ধৰ্ম তেওঁৰ দ্বাৰা সিদ্ধ হৈ যায়। গতিকে আমি কি ধৰ্ম সিদ্ধত হব লাগে, কি ধৰ্মৰ পৰা কি ফলপ্ৰাপ্তি হব লাগে, তাৰ পৰিণাম কি ভুগিব লাগে, সেই কথা আৰু আমাৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। সেইবোৰ তুমি চিন্তা কৰি থাকিবা, কাৰণ আমিতো তোমাৰ ওচৰত সমৰ্পিত হৈ গলো। যেন গৰু বিকিলে পৰত পোষণ পালন চিন্তা নাহিকে মনত। মোৰ গৰুজনী মই কাৰোবাক বিক্ৰী কৰি দিলো, তাৰপিছত মই ভাবি থাকিম নেকি যে গৰুজনীয়ে বা দানা খালে নে নাই, ঘৰ বা আহিলে নে নাই, বান্ধিলে নে নাই। এইটো মালিকে চিন্তা কৰিব, মোৰ নাম। এই শৰীৰটোকো নামধেন দিয়া মোৰে কিনা বনমালী বুলি যিদিনাখন মই ভগৱানৰ ওচৰত নাম ধনৰ বিনিময়ত মোৰ এই তুচ্ছ শৰীৰটোক বিক্ৰী কৰি দিলো, সিদিনাখনৰ পৰা আৰু মই মোৰ চিন্তা কৰি থাকিলে কি লাভ। তুমি কৰিবা চিন্তা, মই খাব লাগে, তুমি চিন্তা কৰিবা। প্ৰভুসকল, এতিয়া বাৰু আমি নিজে উপাৰ্জন কৰি খাইছো। মাতৃৰ গৰ্ভত যে 10 দিন থাকে শিশুবিলাকে, তেওঁনো ক'ত যোগাৰ কৰিবলৈ যায় খাদ্য? তেওঁতো জীয়াই থাকে, কোনে খুৱাই তেওঁ? গতিকে জীৱ পৃথিৱীত আহিছে মানে তেওঁৰ কি খাব, কিমান দিনলৈ তেওঁ জীয়াই থাকিব, তেওঁৰ দ্বাৰা কি কৰ্ম সাধিত হব, এই সকলো কৰ্মৰ নিৰ্ণায়ক ব্যৱস্থা ভগৱানে নিজে কৰি ৰাখে। আমি নিমিত্ত মাত্ৰ। গোপীবিলাকে কৈছে যে তুমি জগতৰ আত্মা, তোমাৰ সেৱা আৰু শুশ্ৰূষাত পৃথিৱীৰ সমস্ত ধৰ্ম প্ৰাপ্ত হয়। গতিকে আমি কি ধৰ্ম প্ৰাপ্তি হব লাগে, এইবোৰ কথা আৰু আমি তোমাৰ পৰা নুশুনো, আৰু তোমাৰ তাতে থাকক। ইয়াতে দুটা কথা নিৰ্ণয় হৈছে। এটা হৈছে কি, যে আমি তোমাৰ চৰণত সমৰ্পিত হৈছো, তোমাক বুজিলে আমি জগতৰ সমস্ত ধৰ্ম সাধন হব, এটাকে তোমাৰ তাতে থাকক। এক। 2 নম্বৰ কথা হ'ল কি, তুমি যি স্বামী শুশ্ৰূষাৰ কথা কৈছা, সেই কৰ্ম তোমাৰ তাতে থাকক, কাৰণ তোমাকে শ্ৰেষ্ঠ স্বামী হিচাপে আমি তোমাক বুজিছো। গতিকে স্বামী শুশ্ৰূষাৰো কিবা যদি কৰ্ম আমাৰ দ্বাৰা সম্পাদিত হয়, এই মুহূৰ্তৰ পৰা কেৱল তোমাৰ তাতেহে প্ৰযোজ্য হ'ব, বেলেগক আৰু আমি স্বামী হিচাপে এতিয়া বুজিবলৈ নাযাওঁ। স্পষ্ট। হে ৰাম এতেকে পণ্ডিত যিটো, তোমাতেকে কৰতি, পতিপুত্ৰ তেজিয়া জঞ্জাল, চিৰকাল যিটো আশা কৰিছো তোমাৰ পাৱে, তাক ভংগ নকৰা গোপাল। এইটো আজিৰ বাঞ্ছা নহয় প্ৰভু, চিৰকাল যুগ যুগ ধৰি আমি এই বাঞ্ছা কৰি আহিছো ভগৱান, তোমাৰ দুখানি অভয় চৰণত সমৰ্পিত হৈ তোমাকে সৰ্বশ্ৰেষ্ঠ স্বামী হিচাপে তোমাক শুশ্ৰূষা কৰাৰ যিটো বাঞ্ছা,
এই বাঞ্ছাটো আমি পুহি ৰাখিছো, ইটোক তুমি ভংগ কৰিব নোৱাৰিবা। হে গোপাল, এই বাঞ্ছাটো তুমি পূৰ্ণ কৰা। আমাৰ বহুত মানুহে ৰাস পঞ্চাধ্যায়ৰ যি উদাহৰণ দিয়ে যে কামনা পূৰ্বকে যদি কৃষ্ণক ভজয় ভগৱন্ত কামনা তাৰ এইটো সত্য হয়, এইবুলি যুক্তি দিয়ে যে আপুনি যদি কিবা কামনা কৰি ভগৱানক ভজিছে তেতিয়াহ'লে সেই কামনাও কি হব? পূৰ্ণ হব। এইটো সত্য। কিয়? যে গোপীসকলে কামনা কৰিছিল আৰু সেই কামনাৰ ফলশ্ৰুতি ভগৱানে তেওঁলোকক দিছে। কিন্তু এবাৰ ভাবকচোন তেওঁলোকৰ কামনা কি, এবাৰ গভীৰভাৱে চাওকচোন তেওঁলোকে কি কামনা কৰিছে। হে ভগৱান, মোৰ বিল্ডিংটো বনাই দিয়া, এইবুলি গোপীবিলাকে প্ৰাৰ্থনা কৰিছে নেকি? হে ভগৱান, মোক ধন দৌলত ঐশ্বৰ্য বিভূতি শক্তি সামৰ্থ্য এইবোৰ দিয়া, মোক পুত্ৰ দিয়া, কন্যা দিয়া, গাড়ী দিয়া, মটৰ দিয়া, এইবিলাক বিচাৰিছে নেকি? আমিতো সেইবোৰকে বিচাৰো, আৰু ইয়াকে আমি সকাম কৰ্ম বুলি কওঁ। সেইটোৱে আমাৰ সকাম চিন্তা। কিন্তু তেওঁলোকে যিটো বস্তু কামনা কৰিছে ভগৱানক পাবৰ কাৰণে, সেই কামনা ভগৱানে তেওঁলোকক পূৰণ কৰিছে। হে ৰাম, জীবোলা উলটি যাহা পৰম দুষ্কৰ এইটো, ইহে বাক্য দহয়া আমাকে আপুনি আনন্দ মূর্তি আমার হরিলাসিত, কিঞ্চিতকো গৃহ তো নথাকে। হে ভগৱান, আপুনি আনন্দময় মূৰ্তি, আমাৰ চিত্তসমূহ তুমি সেই আনন্দময় মূৰ্তিৰ দ্বাৰা হৰণ কৰিছা, চুৰ কৰি লৈ গৈছা। গোপী চিত্ত চোৰ কানায়ালা, মাখন চোৰ, ভগৱানক চোৰ আখ্যা দিছে। কিহৰ কি চুৰ কৰে তেওঁ? একান্ত ভক্তবিলাকৰ হৃদয়বিলাক চুৰ কৰে। জীৱন দুগ্ধক মন্থন কৰি সামৰ্থ্যৱান ভক্তসকলে যি জীৱনৰ উৎকৃষ্ট পৰিণাম মাখন সদৃশ নিৰ্মাণ কৰে, জীৱনৰ সকলো বেয়াবিলাক পৰিত্যাগ কৰি কেৱল ভালৰ সমষ্টিৰে জগতত ঈশ্বৰ ভাৱনাৰে জীয়াই থাকে, সেই উৎকৃষ্ট ভাৱনাবিলাকক ভগৱানে চুৰ কৰে ভক্তৰ পৰা। সেইবিলাক তেওঁক লাগে, তেওঁৰ প্ৰয়োজন আছে। অত্যন্ত নিকৃষ্ট ভাৱনাৰে আপুনি ভগৱানক ভজিব আহিলে সেইজন ভক্তৰ সেৱা ভগৱানৰ কাৰণে প্ৰয়োজন নাই, তেওঁ প্ৰয়োজন। ধ্যানৰো অন্যতম এক অৱস্থা। কিন্তু আমিবিলাকে ভাবো কি যে কেৱল আৰু এনেকে বহি ললো, ভগৱানক ধ্যান কৰিলো। আপুনি প্ৰথমতে নিজক পৰিশুদ্ধ কৰিব লাগিব। এই শৰীৰটোৰ ভিতৰত ভগৱানক বহোৱাৰ আগতে আজি এজন সজ্জন পুৰুষক আপুনি য'তে ত'তে বহিবলৈ নিব নোৱাৰে। তেওঁ যদি বহিবও খোজে, হ'ব মই ইয়াতে চোতালতে বহিম, নাই চোতালত বহিব নোৱাৰে। কাৰোবাৰ ঘৰলৈ এজন সজ্জন পুৰুষ আহিম বুলি কলে সেই পৰিয়ালটোৱে কি কৰে? ঘৰ চোতাল মুচি কাচি কাপোৰ কানি ধুই পখালি গোটেই ঘৰৰ কাপোৰ কানি ধুৱে, সকলো চাফ চিকুণ কৰে, বিছনা চাদৰ ধুব, চব উৰা কাপোৰ পিন্ধা কাপোৰ চব ধুব। সেই মানুহজনে আহি এইবিলাক ব্যৱহাৰ কৰে নেকি? নকৰে। তাৰে একো বস্তুৱে তেওঁ ব্যৱহাৰ নকৰে। কিন্তু ব্যক্তিজনৰ শুদ্ধিতাৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়াল পৰিজনে নিজকে শুদ্ধিতা কৰিবৰ কাৰণে সেই আচৰণসমূহ কৰে। অৰ্থাৎ এজন ব্যক্তিয়ে লেতেৰা স্থানত বহিব খুজিলেও আপুনি তেওঁক বহিবলৈ নিদিয়ে। তেনেস্থলত
আপোনাৰ হৃদয় বেদীটো যদি ঈৰ্ষা, অসূয়া, নিন্দা, দ্বেষ এইবিলাকৰ দ্বাৰা লেতেৰা হৈ থাকে, আৰু আপুনি বাৰে বাৰে কৈছে ভগৱানক যে আহক মোৰ হৃদয় বেদীত বহক, ভগৱান আহি ক'ত বহিব? সেই লেতেৰা স্থানত ভগৱান বহিব জানো? কেতিয়াও নবহে। সেইকাৰণে কিছুমান লেতেৰা বস্তু আমাৰ হৃদয়ত বহি আছে, মস্তিষ্কত কোহে কোহে একদম জাগা লৈ পেলাইছে। সেই তাৰে এক নম্বৰটোৱে হৈছে ঈৰ্ষা, আনৰ ভালৰ প্ৰতি মানে ভাল দেখিব নোৱাৰাৰ যিটো চৰিত্ৰ। এনেধৰণৰ যদি কলুষ কলমষ চিন্তাবিলাকে আপোনাক ক্ৰীড়া কৰি থাকে, বহি থাকে আপোনাৰ লগত, হলে ভগৱান তাত নবহে। গতিকে হে ভগৱান, তুমি যিটো কথা কৈছা যে আমি উভতি যাব লাগে, এইটো কিন্তু আমাৰ কাৰণে দুষ্কৰ, আমি যাব নোৱাৰো, আমি কোনো কাৰণতে উভতি নাযাওঁ, যি হয় তাকে হ'ব, কাৰণ আমিতো চব ত্যাগ কৰি আহিছো, আমি আৰু কিয় যাওঁ উভতি তালৈকে? হে ৰাম নচাৱে আনক চকু, চৰণ তোমাৰ এৰি, খোজ কোন কাঢ়ে আওৰ ভৰি, তুমি বিনে ইটো কৰ্ণে আৰু একো নুশুনই, ব্ৰজে গয়া কি কৰিব হৰি। আমি তোমাৰ ওচৰত যিহেতু সমৰ্পিত হলো, গতিকে তোমাৰ চৰণত সমৰ্পিত হৈ তোমাকে সৰ্বোচ্চ প্ৰদান কৰিলো। এতিয়া আৰু তুমি আমাক উভতি যাবলৈ কৈছা, এইটো আমাৰ কাৰণে দুষ্কৰ, আমি আৰু এইটো কাম কৰিব নোৱাৰো, কাৰণ এই দুটা চকুৰে কেৱল তোমাৰ মূৰ্তি ব্যতিৰেকে আৰু বেলেগক চাব আমি নোখোজো। এই হস্ত দুখনে তোমাৰ কৰ্ম ব্যতিৰেকে আৰু বেলেগ কৰিব নোৱাৰো। এই চৰণ যুগলে তুমি থকা স্থান যত, তালৈকেহে যাম, বেলেগলৈ যাব নোৱাৰে। গতিকে যি গৃহবাসৰ তুচ্ছ সুখক পৰিত্যাগ কৰি আমি বিলাকে তোমাৰ ওচৰলৈ আহিলো, তুমি যিমান কলেও ভগৱান আমি আৰু সেই স্থানলৈ উভতি যাব কেতিয়াও নোৱাৰো। হে প্ৰভু, তুমি কৃপা কৰা। হে ৰাম তোমাৰ মোহন গীতে আতি কামানল জলে, ও পুরী মরু কটাক্ষ হাখিতে, আমাক আশ্বাস করি মদন বণিক হরি, নিমাউক অধৰ অমৃতে। তোমাৰ মধুৰ মোহন গীতে আমাক আমাৰ চিত্ত হৰণ কৰি পেলালে, কিঞ্চিত মানুহ আমি আৰু গৃহবাস সুখত থাকিব নোৱাৰো প্ৰভু। গতিকে তুমি বিনে যিহেতু আমি অন্য একো নেদেখুৱে, গতিকে আমি ব্ৰজলৈ উভতি গৈ কি কৰিম প্ৰভু? তোমাৰ মোহন গীতে আমাৰ ভিতৰত যি কাম জুই জ্বলিছে তোমাক পাবৰ কাৰণে, তোমাৰ কটাক্ষ দৃষ্টিত আমি বিলাকে পুৰি মৰিছো। গতিকে আমাৰ ভিতৰত জ্বলা এই জুইকুৰা তোমাৰ অধৰামৃতেৰে আমাক কি কৰা, এই জুইকুৰা নিৰ্বাপিত কৰি দিয়া। ভক্তসকলৰ আবেদন অত্যন্ত উচ্চ স্তৰৰ। এই আবেদনটোত ভগৱান গোপীসকলৰ প্ৰতি আৰু আকৰ্ষিত হৈ গল। সেইকাৰণে কৈছে যে কামজয় নামে এইটো কেশৱৰ কেলে, কামনা কেনেকে জয় কৰিব পাৰে তাৰে উৎকৃষ্ট নিদৰ্শন ৰাস।
অৰ্থাৎ ভগৱানক প্ৰাপ্তি কৰিব বিচৰা ভক্তসকলৰ কেতিয়াও কোনো কাৰণ কোনো কামনাই তেওঁক পৰাভূত কৰি ৰাখিব নোৱাৰে। গতিকে ভক্তসকলৰ হৃদয়ত জ্বলা কামনাৰ জুইকুৰা কেনেকে নিৰ্বাপিত কৰিব লাগে তাৰ উৎকৃষ্ট লীলাটোৱে হল ৰাসক্ৰীড়া। হে কৃষ্ণ হীৰা মোরা আর যেবে হেন করা তুমি তাহার উপায় আছে বিরহত দহে ইতু তনু আর যোগী যেন ধ্যান করি তোমার চরণ স্মরি মৰিও সমীপ পাইবা পুনু। হে ৰাম হেন বা বুলিবা নিজ স্বামীৰ কাছকে যাহা তে সম্বে নিমাও কহিতু জুই সিটো মায়াময় পতি তাত আওর নাহি রতি বিচারে দেখিও কি শুনুই। হে ভগৱান, তুমি হয়তো এনেকৈ কব পাৰা যে তোমালোকৰ মনত যদি কোনোবা পুৰুষৰ প্ৰতি কামনাৰ জুই জ্বলিছে তেতিয়াহ'লে সেই কামনাৰ জুইকুৰা নুমাবৰ কাৰণে তোমালোকে নিজৰ স্বামীৰ ওচৰলৈ গুচি যোৱা, তুমি এই বুলিও কব পাৰা। কিন্তু হে প্ৰভু, তুমি এনেকুৱা উপায় এটা আমাক দিব পাৰা যে যোগীবিলাকে যেনেকে ধ্যান কৰি নিজৰ মনক সংযম কৰি ৰাখে, তোমালোকেও তেনেকে ধ্যান কৰা কৰি পেলাই নিজৰ মনক সন্তুষ্টি কৰি ৰাখা, সংযমী কৰি ৰাখা। হে প্ৰভু, এই মায়াময় পত্নীসকলক আমি তেওঁলোকক আৰু আমি ভজিব নোৱাৰো। মায়াময় পত্নীসকলক ভোজাৰ আৰু মানসিকতা আমাৰ নাই। হে ৰাম হেন বা বুলিবা নিজ কাছত স্বামীৰ কাছকে যাহা অতে সম্বে নিমাও কইতু জুই ইটো মায়াময় পতি তাত আওর নাহি রতি বিচারি দেখিলো কি শুনুই। আর শুনা পূর্ব কথা স্বামী জলে নামি আসু আমি বস্ত্র লয়া চরিলা কদম্ব কাকুতি করন্তে পাশে নামি আয়া খিলা হরি দিলা বস্ত্র নকরি বিলম্ব। হে প্ৰভু, পূৰ্বৰ কথা এটা তোমাক মনত পেলাই দিওঁ যে আমি কাত্যায়নী ব্ৰত কৰি থাকোতে তুমি আমাৰ ওচৰলৈ গৈছিলা আৰু তুমি আমাৰ বস্ত্ৰসমূহ লৈ তুমি বৃক্ষত উঠিছিলা। আমি বিচাৰিলো, তুমি আমাক আকৌ বস্ত্ৰসমূহ ঘূৰাই দিলা বিলম্ব নকৰি পেলাই। তাৰপিছত তুমি আমাক সকলোকে আশীৰ্বাদ কৰিলা কি যে বঢ়ায়া আনন্দ আতি ইষ্টবৰ দিলুমতি আমাক হাতে তুমি তুষ্ট হই লক্ষ্মীও কাচিত পাৱে হেন ইটো চৰণক আমিও নমিলো মাথেছো। অৰ্থাৎ লক্ষ্মীও জীৱনত ঈশ্বৰ কৃষ্ণৰ চৰণ যুগল প্ৰাপ্তি কৰিবৰ কাৰণে, যান্ত্ৰিক কৰিবৰ কাৰণে, শুশ্ৰূষা কৰিবৰ কাৰণে কাচিতহে পায়, সদায় নাপায়। কিন্তু আমাৰ এনে কি সৌভাগ্য ভগৱান যে তোমাৰ এই বিৰল চৰণ যুগলত
প্ৰণিপাত কৰি স্পৰ্শ কৰি সেৱা লোৱাৰ সুযোগ আমাৰ জীৱনত প্ৰাপ্তি হয়। গতিকে যিসকলে তোমাৰ দুখানি অভয় চৰণত শুশ্ৰূষা কৰাৰ সুযোগ পালে সেই ব্যক্তিবিলাকে আৰু তোমাক ব্যতিৰেকে বেলেগ কিবা বিচাৰিব জানো? কেতিয়াও নিবিচাৰে। আর সেইদিনা ধৰি আউৰ আনৰ কাছত নাথ ও থাকিতে নপাৰো কিবা ভইলা আর ইটো গৃহবাসয় আমি সুখ হেন নভসিও সত্য স্বৰূপ প্ৰভু কৈলো। হে প্ৰভু, যিদিন ধৰি আমি তোমাৰ সমীপত থাকি তোমাৰ চৰণ সেৱা কৰাৰ সুযোগ আমাৰ জীৱনত প্ৰাপ্তি হৈছে, সিদিন ধৰি আমি আৰু কোনো কাৰণত বেলেগ চৰণ ভজনা কৰাৰ উপায় আমাৰ জীৱনত প্ৰাপ্তি হোৱা নাই বা আমি নাপাওঁ। এইটো সত্য কথা তোমাক কলো। কাৰণ গৃহক আমি যিটো বৰ্তমান মনুষ্য জীৱন প্ৰাপ্তি কৰি ৰাখিছো, এই প্ৰাপ্তিত গৃহ বা সুখক আমি প্ৰাধান্য নিদিওঁ। আমি তোমাৰ স্পৰ্শ সুখকে আমি মৰ্যাদা প্ৰদান কৰো। হে ৰাম ব্ৰহ্মা ৰুদ্ৰে কৰি তপ যিতু লক্ষ্মী গোসানীৰ কটাক্ষকো দেখিবে ন পান্ত তোমাতে সাধিয়া মন হৃদয়তে পায়ান তথাপি পাৱৰ ধূলা চাও। লক্ষ্মী গোসানীও কাচিতহে তোমাৰ চৰণত ধূলি প্ৰাপ্তি হয়। আৰু আমাৰ নিচিনা এই মন্দভাগী সকলে, অভাগিনী সকলে তোমাৰ যি প্ৰত্যক্ষ চৰণ ৰজশিৰত ধাৰণ কৰিবৰ কাৰণে সুযোগ পালো, এইটোৱে আমাৰ জীৱনৰ কাৰণে অত্যাধিক মহত্তম কথা। ৰাম সতিনী তুলসী সেবী ধূলাৰ লগত আছা বিৰোধক নগনিলা লক্ষ্মী তজুপদ পংকজৰ আচাৰ্য মহিমা জানি ভজিলো আমিও সেই দেখি। তোমাৰ চৰণৰ আচাৰ্য মহিমা দেখি তোমাৰ চৰণকে আমি ভজিলো। যদিও প্ৰভুকল যেতিয়া ভগৱান শ্ৰীৰাম সীতাৰ স্বয়ম্বৰত গৈ উপস্থিত হল, জনক ৰজাৰ কুলগুৰু মহৰ্ষি শতানন্দ, গতিকে মহৰ্ষি শতানন্দ আছিল অহল্যাৰ পুত্ৰ, গৌতমৰ পুত্ৰ। যেতিয়া মহৰ্ষি বিশ্বমিত্ৰৰ লগত দুগৰাকী সুদৰ্শন পুৰুষ গৈ ৰাজসভাত উপস্থিত হল, দেশ বিদেশৰ পৰা অহা পৰাক্ৰমী ৰজাবিলাকে দেখিলে যে ফুল কুমলীয়া দুটা ডেকা লৰা মহৰ্ষি বিশ্বমিত্ৰৰ লগত আহি ৰাজসভাত অত্যন্ত মান্য শতকাৰে বহিছিল। তেওঁলোকে ভাবিলে কি যে সীতা দেৱীৰ স্বয়ম্বৰ ইয়াৰে কোনোবা এজন ৰাজকুমাৰৰ লগত পূৰ্বতেই ঠিক কৰি ৰাখিছে, মাত্ৰ মানুহক দেখুৱাবৰ কাৰণে মহাৰাজ জনকে এই চৰ্তটো ৰাখিলে যে যোনে হৰধনুত গুণ লগাব পাৰিব, প্ৰত্যঞ্চ চৰাব পাৰিব, তেওঁকে সীতা দেৱীক প্ৰদান কৰিব। এনেকুৱা এটা কোলাহল পৰিৱেশৰ সৃষ্টি হোৱাত বিশ্বমিত্ৰই তেওঁলোকৰ পৰিচয় দিছিল যে এওঁলোক হল মহাৰাজ দশৰথৰ পুত্ৰ শ্ৰীৰাম আৰু অনুজ শ্ৰী লক্ষ্মণ।
ৰাম আৰু লক্ষ্মণ বুলি জনাৰ পিছত মহৰ্ষি শতানন্দই বিশ্বমিত্ৰক সুধিলে যে হে গুৰুবৰ, হে মহৰ্ষি, এয়াই যদি দশৰথ পুত্ৰ ৰাম হয়, তেতিয়াহ'লে এখেতেতো মোৰ মাক উদ্ধাৰ কৰাৰ কথা আছিল, কৰিলেনে বাৰু উদ্ধাৰ? আশ্ৰমততো পাষাণ হৈ পৰি আছে অহল্যা গৌতম ঋষিৰ অভিশাপত। অহল্যাৰ ৰূপ সৌন্দৰ্যত বিমুগ্ধ হৈ ইন্দ্ৰই এদিন ৰাতিপুৱা গৌতম ঋষিৰ বেশ ধৰি পেলাই গৌতম ঋষি স্নান কৰিবলৈ যোৱা সময়তে গৌতমৰ পত্নী অহল্যাক তেওঁ হৰণ কৰিলে, সতীত্ব হৰণ কৰিলে। কৰি তেওঁ ওলাই আহোঁতে গৌতম ঋষিৰ মুখামুখি হল আৰু গৌতম ঋষিয়ে তেওঁক অভিশাপ দিলে আৰু অহল্যাকো চিৰদিনৰ কাৰণে শিল হৈ পাষাণ হৈ থাকিবৰ কাৰণে অভিশাপ দিলে। আৰু এই অভিশাপৰ পৰা মুক্ত কেতিয়া হব? যে প্ৰভু ভগৱন্ত যিদিনাখন ৰাম ৰূপে জগতত দুষ্টক দমন কৰিবৰ কাৰণে আহিব, সিদিনাখনে ৰামৰ চৰণৰ ৰজ পৰিলে তোমাৰ এই পাথৰৰ পৰা তুমি মানুহ হব পাৰিবা। এই কথা সকলোৱে জানে। মহৰ্ষি শতানন্দ, অহল্যানন্দন মহৰ্ষি শতানন্দই বিশ্বমিত্ৰক যেতিয়া সুধিলে, বিশ্বমিত্ৰই শতানন্দক কলে যে এই শুভ কাৰ্য ইতিমধ্যে সম্পাদিত হৈছে, তোমাৰ মাতৃ ইতিমধ্যে পাষাণৰ পৰা উদ্ধাৰ কৰিছে প্ৰভুৱে। মহৰ্ষি শতানন্দই ভাবিলে যে মই এতিয়া কাক প্ৰশংসা কৰো? যদি মই বিশ্বমিত্ৰক প্ৰশংসা কৰো, তেতিয়াহ'লে ৰামে ভাবিব কি যে কামটো কৰিলো মই আৰু প্ৰশংসাৰ পাত্ৰ হৈছে গুৰুদেৱ বিশ্বমিত্ৰ। আৰু যদি ৰামচন্দ্ৰক মই প্ৰশংসা কৰো, তেতিয়াহ'লে বিশ্বমিত্ৰই ভাবিব কি যে ময়ে লৈ আহিলো ৰামক, ময়ে আনি পেলাই অহল্যাক উদ্ধাৰ কৰালো, এতিয়া মোৰে নাম নোহোৱা হল, এনেকুৱা ভাবিব পাৰে। সেইকাৰণে শতানন্দ মহৰ্ষি বিশ্বমিত্ৰৰ প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে। আৰু প্ৰশংসা কৰিবলৈ যাওঁতে যাওঁতে তেওঁ এনেকুৱা পৰ্যায়লৈ গল যে এনেকুৱা পৰাক্ৰমী পুৰুষ আছিল বিশ্বমিত্ৰ, যে তেওঁ এবাৰ 100 বছৰ তপস্যা সাধন কৰি থাকোতে এগৰাকী অপ্সৰা, মেনকা নামৰ অপ্সৰা এগৰাকী আহিছিল আৰু সেই মেনকাৰ লগতে তেওঁ এটি সন্তানৰ জন্ম দিছিল। তো এনেকুৱা এটা পৰ্যায়লৈ যোৱাৰ পিছতো প্ৰভু ৰামে কিন্তু অত্যন্ত দৃঢ়তাৰে সহজ সৰলভাৱে গুৰুৰ কথা শুনি আছে। ৰামচন্দ্ৰৰ মনত এনেকুৱা ভাৱনাৰ জন্ম নহল যে মোৰ গুৰুদেৱনো এনেকুৱা নে বিশ্বমিত্ৰ। গুৰুৰ অৱগুণ শুনাৰ পিছতো শিষ্য হৈ তেওঁ কিন্তু মৌন হৈ আছে, বেয়া ভাৱনা সৃষ্টি হয়। সেইকাৰণে হে প্ৰভুসকল, গুৰুস্থানীয় ব্যক্তিসকলে সৰ্বদা শিষ্যসকলৰ আগত এই কথা কব লাগে যে হে বৎস, মই তোমাৰ গুৰু হিচাপে জগতত তোমাক মই ঈশ্বৰমুখী কৰিবৰ কাৰণে প্ৰয়াস কৰিছো। আজিৰ পৰা মই তোমাৰ গুৰু, তুমি মোৰ শিষ্য। কিন্তু গুৰু হিচাপে মই তোমাক এটাই প্ৰাৰ্থনা কৰো যে মোৰ তাতে যদি কিবা গুণ দেখা, তুমি সেইখিনিহে গ্ৰহণ কৰিবা, কিন্তু মোৰ তাতে যদি কিছুমান অৱগুণ তুমি দেখা, সেইটো তুমি গ্ৰহণ কৰিব নালাগে। তুমি মোৰ অৱগুণখিনিক পৰিত্যাগ কৰি গুণখিনি গ্ৰহণ কৰিবা, তোমাৰ কল্যাণ। প্ৰভুসকল, ঈশ্বৰ পুৰুষৰো কথা কিছুমান কি হয়,
যে গুৰুসকলৰ অৱগুণটো শিষ্যসকলৰ দৃষ্টিতহে অৱগুণ। এগৰাকী গুৰুৱে মানে কি কৰিলে, মাংস ভক্ষণ কৰিলে, পৰম তৃপ্তিৰে মাংস ভক্ষণ কৰি থাকিলে। শিষ্যবিলাকে দেখিলে যে আমাৰ গুৰুও খাই আছে, আমিও খাওঁ, এইবুলি তেওঁলোকেও খাবলৈ ধৰিলে। অলপ পিছত গুৰুৱে যি খাইছিল সেয়া সম্পূৰ্ণ আকৌ যেনেকে খাইছিল সেনেকে উলিয়াই দিলে। এতিয়া শিষ্যসকলে কি কৰিব, তেওঁলোকৰতো হজমে হৈ গল। বুজিছে নহয় কথাটো? হৰক দেখি বিষ খাই নৰে, প্ৰাণ ফুটি মৰে। শিৱই বিষ খাইছিল, সেইকাৰণে যদি ময়ো বিষ খাবলৈ যাওঁ, শিৱই বিষ হজম কৰিব পৰাৰ সামৰ্থ্য তেওঁৰ তাতে আছিল, সেইকাৰণে ভগৱানে তেওঁক দিছিলে খাবলৈ। ভগৱান কৃষ্ণ 16,100 গৰাকী পত্নী বিবাহ কৰাইছিল। আপুনিও যাব নেকি এতিয়া তাকে তাৰে কাৰণে? ভগৱন্ত পুৰুষে ইমান গৰাকী পত্নীক বিবাহ কৰাইছিল যদিও দেৱৰ্ষি নাৰদে যেতিয়া সেই প্ৰত্যেকটো মন্দিৰত প্ৰৱেশ কৰিছিল কৃষ্ণক খবৰ লবৰ কাৰণে, প্ৰত্যেক গৰাকী ভাৰ্যাৰ গৃহতে কৃষ্ণ পুৰুষক বিদ্যমান হৈ থকা দেখিছিল। এইগৰাকী পত্নীৰ গৃহত সোমাইছে, দেখিছে যে কৃষ্ণই তেতিয়া অন্ন ভোজন কৰি আছে। আকৌ গৈ এগৰাকী বেলেগৰ ঘৰত সোমাইছে, তেতিয়া কৃষ্ণ বোলে ভগৱান ক'ত আছে, বোলে স্নান কৰি আছে, স্নান কৰি ওলাই আহিছে। কৰবাত গৈ দেখিছে যে পুতেকৰ অন্নপ্ৰসন পাতিছে, বিৰাট ব্যস্ত সিদিনাখন ভগৱান তাতে। কোনোবাখন ঘৰত গৈ দেখিছে তাত সুন্দৰকে পতি পত্নীক আলোচনাত ব্যস্ত হৈছে। দেৱৰ্ষিক দেখি, দেৱৰ্ষি ক'ৰ পৰা আহিলা? বাহ। প্ৰত্যেকটো মন্দিৰতে গৈছে, 16,100 গৰাকী 108 গৰাকী পত্নী দ্বাৰকাত, প্ৰত্যেক গৰাকী পত্নীৰ মন্দিৰত গৃহত দেৱৰ্ষি নাৰদ প্ৰৱেশ কৰিছে, আৰু প্ৰত্যেক গৃহতে ভগৱান কৃষ্ণক এগৰাকী গৃহস্থী কৃষ্ণ হিচাপে তেওঁ দেখিছে। সেইটোৱে তেওঁৰ বিশেষত্বতা। ইয়াত পৰীক্ষিতেও ৰাসত প্ৰশ্ন কৰিছে যে যাৰ বুদ্ধি সেৱৈ গোপীগণ, পৰকীয়া প্ৰেম বুদ্ধিৰে ভগৱান কৃষ্ণক তেনেকে ভজনা কৰিলে, পৰম পুৰুষোত্তম যোগেশ্বৰ কৃষ্ণ হৈ জগতলৈ আহিলে দৈৱকী নন্দ হৈ, তেওঁনো সেই ব্ৰজাংগনা গোপীসকলৰ লগত ৰাসক্ৰিয়া কৰি নিজৰ জীৱনটোক বদনামী কিয় কৰিলে? পৰীক্ষিতেও প্ৰশ্ন। সেইকাৰণে শুকদেৱে পৰীক্ষিতক কৈছে যে সমাজৰ যিবিলাক প্ৰভাৱশালী পুৰুষ আছে, সেই প্ৰভাৱশালী পুৰুষসকলক তেওঁলোকে কি কৰি যায়, সেই কৰ্মক অনুকৰণ কৰিব যাব লগা নাই। তেওঁৰ জীৱনত কৰ্মত যিবিলাক গুণ বুলি আপুনি ভাবি লৈছে, তাক আপুনি সমাহিত কৰিবলৈ যাওক আপোনাৰ তাতে, কিন্তু তেওঁলোকক প্ৰত্যক্ষ অনুকৰণ কৰাৰ প্ৰয়োজন নাই। কাৰণ তেওঁলোকৰ যিটো ক্ষমতা, সেই ক্ষমতাৰ লগত আপোনাৰ ক্ষমতাৰ কেতিয়াও সমকক্ষ নহয়। গতিকে গুৰুসকলৰ তেনেকুৱা সামৰ্থ্য থাকে, তেওঁলোকক আপুনি ভবা অৱগুণটোকো তেওঁলোকে কিন্তু গুণ হিচাপে জগতত প্ৰসিদ্ধি কৰিব পাৰে। পূৰ্বকাল বিশ্বমিত্ৰ আৰু দুৰ্বাসা এইবিলাক ঋষিৰ প্ৰচণ্ড ক্ৰোধ আছিল, খং, অত্যন্ত খঙা, ক্ৰোধী। সেই ক্ৰোধ গুণটোৰ কাৰণে সেইটোক আপোনালোকে কিন্তু অৱগুণ বুলি ভাবিব নোৱাৰে। তাকে দেখি বিশ্বমিত্ৰৰ দৰে পৰম বেদজ্ঞ ঋষি যদি ক্ৰোধ কৰিব পাৰে, আমিনো কিয় নোৱাৰো? বিশ্বমিত্ৰই ক্ৰোধ কৰা আৰু আপুনি ক্ৰোধ কৰাৰ মাজত পাৰ্থক্য আছে। বিশ্বমিত্ৰই য'ত ক্ৰোধ কৰিব লাগে ত'ত ক্ৰোধ কৰিছে, য'ত ক্ৰোধ কৰিব নালাগে তাত বিশ্বমিত্ৰই ক্ৰোধক নিয়ন্ত্ৰিত কৰিছে। যেতিয়া মাৰিচ, সুবাহু প্ৰমুখে ৰাক্ষস বীৰবিলাকে আহি বিশ্বমিত্ৰই কৰি থকা যজ্ঞত হাড় মুণ্ড আদি পেলাই
পুৰা ৰক্ত আদি পেলাই যজ্ঞ তছনছ কৰি দিছিল, তেতিয়া বিশ্বমিত্ৰই তেওঁৰ ঋষিবিলাকক লৈ পেলাই কুটিৰত প্ৰৱেশ কৰিছিল আৰু ঋষিবিলাকে তেওঁক কৈছিল যে হে গুৰুদেৱ, তুমিতো পৰম প্ৰভাৱশালী শক্তিশালী, এই অসুৰবিলাকক তুমি মাৰি কিয় নেপেলোৱা? বিশ্বমিত্ৰই কৈছে যে মই মাৰিব পাৰো ইচ্ছা কৰিছে, কিন্তু মই যদি তেওঁলোকক মাৰি পেলাও তেতিয়াহ'লে মোৰ ক্ৰোধ আহিব, আৰু মই এই যে যজ্ঞখন সম্পাদিত কৰিছো, এই যজ্ঞখন যেতিয়ালৈকে সফল সমাপ্তি নহয় তেতিয়ালৈকে মই মোৰ ক্ৰোধক উন্মুক্ত হব দিব নোৱাৰো। ৰাক্ষস বিলাকে জানে যে যদি মোৰ ক্ৰোধক তেওঁলোকে জাগ্ৰত কৰাব পাৰে তেতিয়াহ'লে জগতৰ কল্যাণৰ কাৰণে মই যিটো যজ্ঞ ইয়াত সম্পাদিত কৰি আছো সেই যজ্ঞ চিৰদিনৰ কাৰণে বিফল হৈ যাব। গতিকে কোনো কাৰণত মই ক্ৰোধ এতিয়া আনিব নোৱাৰো। সেইকাৰণে বিশ্বমিত্ৰ অত্যন্ত ক্ৰোধী ঋষি হোৱাৰ পিছতো মাৰিচ সুবাহুৰ দৰে তুচ্ছ ৰাক্ষস বিলাকৰ ওপৰত কিঞ্চিত মানো ক্ৰোধ নকৰি ক্ৰোধক এনেকে নিয়ন্ত্ৰিত কৰি ৰাখিলে, তেওঁ আৰামত গৈ পেলাই বহি থাকিলে। চিন্তা কৰিলে যে ইয়াৰ উপায় কি। চিন্তা কৰি তেওঁ চক্ৰৱৰ্তী মহাৰাজ অযোধ্যাপতি দশৰথৰ ওচৰলৈকে তেওঁ আহিলে আৰু কলে যে হে মহাৰাজ, আমি তোমাৰ ৰাজ্যৰ প্ৰজা, আমি অৰণ্যত যজ্ঞ সাধন কৰিব পৰা নাই, তাৰকা মাৰিচ সুবাহু এইসকল ৰাক্ষসৰ উপদ্ৰৱত, আৰু এইবিলাকৰ মূল হোতা হল লংকাশ্বৰ ৰাৱণ। গতিকে আমাক এই যজ্ঞ কৰিব পৰাৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে, আমাক নিৰাপত্তা দিব লাগে, তাৰ কাৰণে তোমাৰ ওচৰলৈকে মই সহায় বিচাৰি আহিছো। দশৰথে কলে যে হে গুৰুদেৱ, আটাইতকৈ মন কৰিবলগীয়া কথা কোনটো জানে? ৰজাৰ দুৱাৰত বিশ্বমিত্ৰ আহি উপস্থিত হৈছে বুলি জনাৰ লগে লগে যেতিয়া দুৱৰী আহি খবৰ দিলে যে মহাৰাজ আপোনাৰ দুৱাৰ মুখত মহৰ্ষি বিশ্বমিত্ৰ আহি উপস্থিত হৈছে, কুলগুৰু বশিষ্ঠ আৰু মহাৰাজ দশৰথ সেই সময়ত আলোচনাত বহি আছিল, কিবা গুৰুত্বপূৰ্ণ আলোচনা। কুলগুৰু বশিষ্ঠই দশৰথক কৈছিল যে হে মহাৰাজ, বিশ্বমিত্ৰ মহৰ্ষি বিশ্বমিত্ৰক আদৰি অনাৰ কাৰণে আপুনি নিজেই যাব লাগিব এইবুলি কৈছে। ইচ্ছা কৰিলেতো ৰজাই ক'ব পাৰিলে, চক্ৰৱৰ্তী ৰজা দশৰথ, যে লৈ আহা তেওঁ পাদ্যকে পুঁজি লৈ আহা, নহয়, আপুনি নিজে যাব লাগিব। ৰজা দশৰথে ৰাজ মুকুট খুলি থৈ, চৰণ পাদুকা খুলি থৈ, খালী ভৰিৰে বিনা ৰাজমুকুটেৰে তেওঁ পদূলিলৈ গৈ মহৰ্ষি বিশ্বমিত্ৰৰ চৰণ ধুৱাই পদ প্ৰক্ষালন কৰি পদজল শিৰত অভিষেক কৰি মহৰ্ষি বিশ্বমিত্ৰক আদৰি আনিছে আৰু আসন বসন দিছে, দি সুধিছে যে আজ্ঞা কৰক, কিয় আহিলে? বোলে এইটো কাৰণ আহিছে। এতিয়া মই সেৱকে কি সেৱা কৰিব পাৰো? আপোনাৰ আজ্ঞা মাত্ৰ হলে মই সকলো কৰিবৰ কাৰণে প্ৰস্তুত। আৰু তেতিয়া মহৰ্ষি বিশ্বমিত্ৰই দশৰথক কৈছিল যে তোমাৰ পুত্ৰ শ্ৰীৰাম আৰু তোমাৰ পুত্ৰ ৰামক মোক লাগে, তেওঁ নিৰাপত্তা দিব আৰু আমি যজ্ঞ কৰিম। এই কথা শুনাৰ লগে লগে দশৰথৰ হৃদয় ভাঙি চুৰমাৰ হৈ গল। প্ৰভুকাল আমাৰ যিবিলাক ভাওনা বিলাকত দেখুৱাই বিশ্বমিত্ৰই যেতিয়া শ্ৰীৰাম বিজয় নাট যেতিয়া কৰিবলৈ লয়, আপোনালোকে চাবচোন বিশ্বমিত্ৰৰ উপস্থাপনটো কিন্তু ক্ৰোধী, আৰু তাৰমানে আৰম্ভণিৰ পৰাই ক্ৰোধী, এনেকুৱা নহয় আচলতে, কতো শাস্ত্ৰত উল্লেখ নাই। একদম টিঙিৰি তোলা হৈ বিশ্বমিত্ৰ প্ৰৱেশ কৰে। বিশ্বমিত্ৰক ক্ৰোধ কৰা নাই, ক্ৰোধক নিয়ন্ত্ৰিত কৰি ৰাখিছে বিশ্বমিত্ৰ। মই এজন ক্ষমতাশালী পুৰুষৰ গুণ আৰু দুৰ্গুণৰ ওপৰত কথা কৈছো। মানুহে আপাত দৃষ্টিত এগৰাকী প্ৰভাৱশালী গুৰুৰ দুৰ্গুণ যিবিলাক দেখে, সেই দুৰ্গুণ বিলাক আচলতে দুৰ্গুণ নহয়, তেওঁৰ লেভেলত সেইটো গুণ, আপোনাৰ মোৰ দৃষ্টিতে সেইটো অৱগুণ হব পাৰে। তেওঁ ক্ৰোধক নিয়ন্ত্ৰিত কৰি আহিছে দশৰথৰ ওচৰলৈকে, কিয় যে যেতিয়ালৈকে তেওঁৰ সংকল্পিত যজ্ঞ সমাপ্ত নহয়, আমি ভাগৱত পাঠৰ কাৰণে সংকল্প লওঁ, 7 দিনীয়া ভাগৱত পাঠ, 3 দিনীয়া ভাগৱত পাঠ, এইটো সংকল্প লব লাগে। সংকল্প একদম হাতত জল লৈ ঈশ্বৰৰ চৰণত অৰ্পণ কৰি ভগৱানক সংকল্প যে ইমান দিন, যেতিয়ালৈকে সেই ভাগৱত সংকল্পিত ভাগৱত বা যজ্ঞ অনুষ্ঠান, যি আধ্যাত্মিক অনুষ্ঠান
যেতিয়ালৈকে তাৰ পূৰ্ণাহুতি বা সম্পূৰ্ণ নহয় তেতিয়ালৈকে আপোনাৰ মনত কিঞ্চিত মানো ক্ৰোধ, দ্বেষ, হিংসা জন্মই হ'ব নালাগে। তেতিয়াহে আপুনি সফল হ'ব। ধেমালি কথা নহয়। গতিকে তেওঁ ক্ৰোধক নিয়ন্ত্ৰিত কৰি আহিছে, সেইকাৰণে তেওঁ ক্ৰোধ কৰা নাই। দশৰথৰ মনত চুৰমাৰ হৈ গৈছে হৃদয় যে ফুল কুমলীয়া মোৰ ৰাম আহিছে মাত্ৰ গুৰুকুলৰ পৰা, এতিয়ানো এই ৰাক্ষস মাৰিবলৈ যাব পাৰিবনে? ইমান ক্ষমতা আছে। হে গুৰুবৰ, মোৰ পুত্ৰ ৰাম সুকুমল বালক, একো নাজানে, ইমান নাজানে সি ৰাক্ষস বধিবৰ কাৰণে। সংস্কৃত ৰামায়ণত খুব ধুনীয়াকে স্তোত্ৰ লিখিছে বাল্মীকি, ৰাজীৱ লোচন পুত্ৰ মম পুত্ৰ ৰাজীৱ লোচন। মোৰ পুত্ৰ ৰাজীৱ লোচন মানে ৰাজীৱ মানে পদুম ফুল, পদুম ফুলৰ দৰে চকু। অৰ্থাৎ বুজাইছিল এইটো যে পদুম ফুল বিলাক যেনেকে সূৰ্য উদয় হোৱাৰ লগে লগে প্ৰস্ফুটিত হয় আৰু সূৰ্য অস্ত যোৱাৰ লগে লগে মুকলিতম জাত পুনঃ জাপ খাই যায়, মোৰ পুত্ৰ তেনেকুৱাই। ৰাতিপুৱা সূৰ্য উঠিলে সি সাৰ পায় আৰু সূৰ্য অস্ত যোৱাৰ পিছত সি শুই দিয়ে। ৰাক্ষস বিলাক যিহেতু নিশাচৰ, গতিকে নিশাচৰী ৰাক্ষস বিলাকে ৰাতি তোমালোকৰ আশ্ৰমত উৎপাত কৰিবলৈ আহিব, মোৰ পুত্ৰটো তেতিয়া শুই থাকিব, সি কেনেকে ৰক্ষা কৰিব? গতিকে হে গুৰুদেৱ, তাতকে মোক আজ্ঞা কৰক, চতুৰংগ সেনানী লৈ পেলাই মই তোমাৰ আশ্ৰমক, মই নিজে তোমাৰ দাস হিচাপে তোমাৰ আশ্ৰমক মই হেৰি কৰিম, মানে সুৰক্ষা দিম, তুমি যোগ্য কৰা। বিশ্বমিত্ৰে তেতিয়া কি কৈছে, একদম সংস্কৃত ৰামায়ণত ৰামচৰিত মানস আদিত ইয়াৰ সুন্দৰ চিত্ৰ অংকন কৰিছে প্ৰভু। বিশ্বমিত্ৰে তেতিয়া অত্যন্ত ধীৰ স্থিৰ বাণীৰে মানে দশৰথক কৈছে যে হে মহাৰাজ, ঠিকে আছে, মই আজি পোন প্ৰথমবাৰৰ কাৰণে অযোধ্যা অবোধ নৰেশ দশৰথৰ সন্মুখৰ পৰা, এই ৰাজ্য অযোধ্যাৰ পৰা পোন প্ৰথমবাৰৰ কাৰণে এগৰাকী ব্ৰাহ্মণ, এগৰাকী ঋষি মই খালী হাতে কিন্তু যাবলৈ ওলালো, মই উঠিলো। তোমাৰ যিবিলাক কুল, তোমাৰ বংশ পৰম্পৰা, কোন যে সগৰ, এই তেওঁলোকে জনকল্যাণৰ কাৰণে বাক্য দি পেলাই তেওঁলোকে প্ৰাণ পৰ্যন্ত আহুতি দিছে। আপোনাৰ কি নাম আছিলে, চণ্ডাল বিক্ৰী গৈছিলে আমাৰ হৰিশ্চন্দ্ৰ, মহাৰাজ হৰিশ্চন্দ্ৰ, অজ, এইবিলাক তোমাৰ বংশধৰ। সমগ্ৰ পৃথিৱীত তেওঁলোকৰ সুনাম আছে। প্ৰাণ যায় পৰ বচন নাযায়, প্ৰয়োজনত জীৱন বিনাশ হৈ যাব, তথাপিও বাক্য লৰচৰ নকৰে। কিন্তু তুমি কিন্তু একমাত্ৰ কুলৰ কলংক হলা, যে তুমি এইমাত্ৰ মোক বাক্য দিছিলা যে যি আজ্ঞা কৰে মই তাকে কৰিম, মই আজ্ঞা কৰিলো তোমাৰ পুত্ৰ ৰামক মোক লাগে, তুমি কিন্তু দিব নোৱাৰিলা। বাছ কথা ইমানে, মই উঠিম। তেতিয়া বশিষ্ঠই তেওঁক ৰখাইছে যে হে মহৰ্ষি অকমান বহক, হে মহাৰাজ, এই যে সুবাহু, মাৰিচ, তাৰকা, হৰ, দুখন, এই যে ৰাক্ষস বিলাক, এই ৰাক্ষস বিলাকক নিধন কৰিবৰ কাৰণে বিশ্বমিত্ৰৰ কাৰণে ইমান টান নহয়, তেওঁ নিজেই এইবিলাকক বধ কৰিব পাৰে। কিন্তু তোমাৰ পুত্ৰৰ জগতক খ্যাতি বঢ়াবৰ কাৰণে, মংগলৰ কাৰণেহে তেওঁ তোমাৰ পুত্ৰক নিবলৈ আহিছে। কেনেকে? যে এই কাৰণে যে তোমাৰ পুত্ৰই যিহেতু তোমাৰ পুত্ৰ স্বয়ং পৰম ব্ৰহ্ম অৱতাৰিত হৈছে সমস্ত জগতৰ কল্যাণৰ কাৰণে, গতিকে তেওঁ কোন সকল দৈত্য দানৱক নিধন কৰি পেলাই জগতৰ কল্যাণৰ কাৰণে কৰ্ম সাধন কৰিব, তাৰ কাৰণে তেওঁ ৰাস্তা লাগিব। সেই ৰাস্তা আৰম্ভ কৰিবৰ কাৰণে স্বয়ং বিশ্বমিত্ৰ তোমাৰ ওচৰলৈকে আহিছে। গতিকে বিশ্বমিত্ৰ থকাত তোমাৰ পুত্ৰৰ কিবা অকল্যাণ হব, এই কথা তুমি ভাবিবই নালাগে। হে মহাৰাজ, তোমাৰ পুত্ৰক দি দিয়া বিশ্বমিত্ৰ। যিহেতু ৰামচন্দ্ৰৰ লগত লক্ষ্মণ ছায়াৰ দৰে লাগি থাকে, সেইকাৰণে দুয়োগৰাকীকে একেলগে পঠিয়াই দিলে দশৰথ। প্ৰভুসকল, ইয়াত ক্ৰোধৰ বিষয়ে অহা নাই। ক্ৰোধ কেতিয়া কৰিছে বিশ্বমিত্ৰই? ইন্দ্ৰক কাঙাল কৰি পেলাইছে। অম্বৰীশৰ দৰে এইসকলে যে কি কৰিছে, তেওঁ ইন্দ্ৰক কাঙাল কৰি পেলাইছে ক্ৰোধৰ ফলত। সেইকাৰণে সমগ্ৰ দেৱতা, সমগ্ৰ পৃথিৱীয়ে ব্ৰাহ্মণ সকলৰ প্ৰতি, সাধকসকলৰ প্ৰতি, ঋষিকুলৰ প্ৰতি আজিও ভয় খাই থাকে, যে যিহেতু ঋষিসকল ঋষিকুল,
ব্ৰাহ্মণ কুল, সাধকসকল, ভক্তসকল, এওঁলোক যিমান নিমাখিত নহয়, দুষ্ট দৈত্য লোকসকলে ভকতক দেখিলে ৰাস্তা ঘাটে পিটিলে হয়, মাৰিলে হয়। কিন্তু এওঁলোকৰ মনত এটা ভয় থাকে দুষ্টসকলৰ, যে ভকতক কিন্তু হাত দিব নোৱাৰি, ভকতক বেয়া কৰিব নোৱাৰি, কাৰণ ইয়াৰ পৰিণাম বহুত ভয়ানক হ'ব পাৰে। এই আদৰ্শ কিন্তু তেওঁলোকে এটা সময়ত দেখুৱাই থৈ গৈছে। গতিকে সেই দুই এজন ঋষিয়ে, মহৰ্ষি, বেদজ্ঞ পুৰুষে জগতত ক্ৰোধৰ মাধ্যমেৰে সমস্ত জগতক দেখুৱাই থৈ গৈছে যে ঈশ্বৰৰ ওচৰত সমৰ্পিত হৈ নিমাখিত জীৱন যাপন কৰিলে এজন ব্যক্তি নিমাখিত নহয়, কিন্তু তেওঁলোকৰ ভিতৰতো যিমানখিনি সামৰ্থ্য থাকিব লাগে আছে। এইবিলাক তেওঁলোকৰ কাৰণে দুৰ্গুণ নহয়, অৱগুণ নহয়, গুণ বুলিয়ে মান্যতা কৰা হৈছে ঈশ্বৰৰ দৃষ্টিত। সেইকাৰণে ঈশ্বৰ পুৰুষৰ ক্ষেত্ৰতো এইবিলাকক দুৰ্গুণ বা অৱগুণ বুলি কোনেও ধৰিব নোৱাৰে। সুখদেৱে এই কথাকে বুজাইছে। আৰু এই কথা জানে কোনে? গোপীসকলে। সেইকাৰণে কৈছে যে আমাৰ স্বামীক, আমাৰ এইবিলাক বিষয় স্বামীক ভজনা কৰাৰ উদ্দেশ্য আমাৰ জীৱন নহয়। আমাৰ জীৱন হল পৰম স্বামী, চৈতন্য ঈশ্বৰ স্বামী তুমি, তোমাৰ চৰণ সেৱা কৰাটোহে আমাৰ উদ্দেশ্য। আৰু সেইকাৰণে আমি আহিছো।